নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ চাকৰি মুকলি কৰা হৈছে। আপোনালোকে মাত্ৰ 10 পাছ 12 পাছ কৰা হ'লে আপোনালোকে এই পদমৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ব্লগ চাই লওক কি পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে ব্লগ চাই লওঁ। আপোনালোকৰ প্ৰথম পদটো আছে আপোনালোকৰ এছিষ্টেণ্টৰ। ইয়াত আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি আপোনালোকৰ দুটা মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু 60% মাৰ্ক আপোনালোকে থাকিলে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ লাইট ভেহিকেল ড্ৰাইভাৰৰ কাৰণে। ইয়াত টোটেল আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকে হেভি ভেহিকেল ড্ৰাইভাৰৰ। ইয়াতো আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ হেভি ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ পদটো আছে আপোনালোকৰ ফায়াৰমেনৰ। ফায়াৰমেনৰ কাৰণে আপোনালোকে 10 পাছ 12 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত টোটেল আপোনালোকৰ 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু 5 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ কুকৰ। ইয়াত আপোনালোকৰ টোটেল এটা ভেকেঞ্চি মুকলি কৰা হৈছে। মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। আৰু আপোনালোকে চাব পাৰে অনলাইন আৰম্ভ হৈছে আপোনালোকৰ 1/4/2025ৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 15 এপ্ৰিললৈকে আপোনালোকে এই পদমৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।